हेलो मैं डिजे डाइना आकोबार आहिलो मैं मोर अन्य एटी ভিডিও লৈ আজিৰ ভিডিওটো মই আমাৰ মাইনাৰ অকনমানি মুখখনৰ পৰা আৰম্ভ কৰিছো ৰাতিপুৱা সোনকালে উঠা অভ্যাস বেছি নাই কিন্তু তথাপিও আজি 6টা বজাতে উঠিলো কাৰণ বেটাৰ টিউচন আছিল বেটাক টিউচনত পঠাই মোৰ অকনমান কাপোৰ আছিল ধুবলে সেইখিনিকে মই ধুই দিলো এনে বাৰু বেটাক টিউচনত পঠাই মই আকৌ শুই যাও পিছত কি হয় জানে দেৰিয়ে হৈ যায় স্কুলত পঠাব তাক সেই কাৰণে ভাবিলো আজিৰ বাপেকে টোপনি না যাও ইফালে আকৌ ধনেও খাৰ পায়ে ভুলৰ গছত উঠি ভুল পৰাত লাগি গল বাপেকে ভুল পাৰিছে জিয়েকে আৰু লৈ গৈ ধুনিয়াকৈ থৈ আছে মোৰে হেল্প হৈছে দিয়া সুতালখন এই মাত্ৰ যে খাৰিলো আকৌ অকনমান পিছত মানে 5 মিনিট মান পিছত আকৌ আগৰ নিচিনা হৈ যায় কাৰণ নৰসিংহৰ গছডাল যে আছে পাতবোৰ শুকাই গৈছে হেতু কাৰণে বহুত বেছি পাত খৰি থাকে বেটা টিউচনৰ পৰা অহাৰ আগে আগে সকলোখিনি কাম ফিনিশ কৰি দিলো আৰু আপোনালোকক মই এটা কথা কওঁ ৰাতিপুৱা শুই উঠিলে সকলো মানুহে চাহ খায় আমি কিন্তু ভাত খাওঁ ৰাতিপুৱা শুই উঠাৰ লগে লগে বেলেগ কাম বাদ দি মই ভাতখিনি আগতে বনাই লওঁ কাৰণ যেহেতু আমাক ভাত লাগিবই চাহ বোলা বস্তুটো আমি সিমান এটা ভাল নাপাওঁ চাহ খাওঁ কেৱল আমি গধূলিহে আমাৰ নিচিনা অভ্যাস আৰু কাৰ আছে বাৰু কমেণ্টত ক'বচোন আজি মাইনাক খোৱা লোৱা ডিউটিটো ধনে লৈছে কাৰণ মই খোৱা দিলে দেখোন তাই খাবই নোখোজে আমাৰ মাইনাই এটা বস্তু ভালকে খাব নোখোজে খালে বাৰু ভাল লাগে খুৱাই থাকিব পাৰি কিন্তু নাখালে মোৰ বহুত বেছি খং উঠে তাৰ কাৰণে হয়তো মাজে মাজে মোৰ হাতো উঠে তাইৰ ওপৰত হেতু কাৰণে ধনে মোক খুৱাব নিদিয়ে তেওঁ নিজেই খুৱাবলৈ চেষ্টা কৰে ভাইকে স্কুলত যাব ওলোৱা দেখি তাইৰ হাহাকাৰ তাইও যায় ইফালে আকৌ তাই ইউনিফৰ্ম বিচাৰি আছে ইউনিফৰ্মটো তাইৰ কালি মই মাৰ হাতত দি থৈ আহিছিলো সৰু কৰিবলৈ সদায় সেই একেখন নাটক ময়ো যাব লাগে তাইৰ লগত নহলে কান্দি তাই বেহুচে হৈ যায় উপায় নাই আৰু নিজৰ ল'ৰা ছোৱালীৰ লগত এইখিনি কষ্ট কৰিবই লাগিব এফালে আকৌ মই আহি গলো আজিও মাহঁতৰ ঘৰত কালি যে মাইনাৰ ইউনিফৰ্মটো থৈ গৈছিলো তাকে মায়ে সৰু কৰি আছে আৰু মই ৰখি আছো ইফালে আকৌ আব্বাই প্লেনিং কৰি আছে যে আমাক গোটেইকেইটাকে জুবিনদাৰ ৰৈ বিনালে মুভিখন চাবলৈ নিব জুবিনদাৰ ৰৈ বিনালে মুভিখন কোনে বাৰু চাবলৈ যাব মোক কমেণ্ট কৰি জনাবচোন এনে বাৰু মুভি চাই ভাল নেপাও যদিও জুবিনদাৰ মুভি হয় ভাই চাবলৈ পুৰা ফুল এক্সাইটেড হৈ আছো তাতে আকৌ আব্বাই ফ্ৰীতে দেখাম বুলি কৈছে সেইকাৰণে মনটো আৰু অলপ বেছিহে ভাল লাগিছে আমাৰ মাইনা আৰু ভণ্টিৰ ছোৱালীজনীয়ে লগ লাগি মাক বহুত বেছি আমনি কৰে আগতে মায়ে আমাক এনেদৰে টানি লৈ ফুৰিছিলে আৰু এতিয়া নাতিনিয়ে ঘটক বাকী বাৰু চব ঠিকে আছিল মাজে মাজে যে দুইটা এনেকুৱা কাজিয়া লাগে মূৰ গৰম কৰি দিয়ে জুৱাইকে তেলপিঠা ভাল পায় হেতু কাৰণে জুৱাইকক দেখাৰ লগে লগে মায়ে তেলপিঠা বনাই খোৱালে ইফালে আকৌ দিন দুপৰীয়া হৈছে ঘৰতো যাব লাগে কিন্তু নাই খুৱাইহে পঠাব আৰু চাউলৰ গুৰিৰ এই তেলপিঠাটো বহুত বেছি টেষ্টি লাগে কোনে বাৰু ভাল পায় ক'বচোন মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ এই পিঠাটো কেতিয়াবা মই ঘৰত বনাবলৈ চেষ্টা কৰো কিন্তু মাৰ নিচিনা নহয় পিঠাটো বহাই দিয়াৰ লগে লগে কিমানটা যে ভাজ ধৰে আৰু বলকচোন মই আপোনালোকক এটা বস্তু দেখাম মোক ক'বচোন হালধিৰ বাৰু ফুলে নেকি আজি প্ৰথমবাৰ দেখিছো মায়ে বহুত আগৰে পৰা কৈ আছিল কিন্তু মই চাবলৈ অহা নাছিলো আজি ভাবিলে আপোনালোককো দেখাও মোৰ লগত ক'বচোন কোনে হালধিৰ ফুল দেখিছে বেটাৰ স্কুল ছুটি হোৱাত তাক লৈ ঘৰত আহিলো ৰাতিপুৱা যে কাপোৰবোৰ ধুই থৈ গৈছিলো সেই কাপোৰবোৰ আনি বিছনাখনতে দমাই দিলো আৰু অলপ কাপোৰ তিয়াই থোৱা আছিলে সেইখিনি আহি পেলাই ধুই দিলো মোৰ ভিডিঅ' আপোনালোকে কৰ পৰা চাই মোক কমেণ্ট কৰি জনাবচোন মোৰো জানিব মন যায় দিয়াচোন কৰ পৰা ভিডিঅ'বোৰ চোৱা এই খেলা বস্তুবোৰ বেটাৰ সৰুৰে আছিল আৰু সি মৰমতে পেলাব নিদিয়ে ভাঙি চিঙি নষ্ট হৈ গৈছে তথাপিও সি পেলাবলৈ নিদিয়ে আজি মই গোটেইবোৰে পেলাই দিলো চাইকেলখন বেটাৰ সৰুৰে আছিলে আৰু এতিয়া মাইনাক ঠিক কৰি দিলে ধনে আজি গোটেই দিনটো দুইটাই কামত ব্যস্ত আছিলো দুপৰীয়াৰ ভাত খাজ খাবলৈ সময়ে পোৱা নাছিলো আমি দুটা আকৌ প্ৰায় এনেকৈয়ে ভাত খাওঁ কেতিয়াবা আকৌ তিনিওটাকে ময়ে খুৱাই দিব লাগে সেইকাৰণে এখন কাঁহীতে আমি চাৰিওজনেই খাওঁ সদায় নহয় কিন্তু মাজে মাজেহে ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে মৰম দিব বুলি আশা ৰাখিলো আজিলৈ ইমানে বাই